কাজিৰঙা মোৰ ধুনীয়া একোৰে নাই তুলনা তাতোতকৈ ধুনীয়া তুমি কেঁচা সোণৰ টুকুৰা মই কোৱা নাছিলোঁ বা ছাছপেন্স এটা আছিলে এই ছাছপেন্সটো আছে তাক মানে একদম ধুনীয়াকৈ ঢালিছে আৰু ফেনটো নকওঁ সি বেছিকৈ পাওঁ বাকী নিজে ঢালিছে সদায় খাই থাকে ফেন ওলাই গৈছে তাৰপিছত ফেন লৈছে ময়ে পইচা দিলোঁ মোকে ফেন নিদিলে ধৈৰ্যসীমা হেৰাই গৈছিলে আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ ভালনে বাৰু আপোনালোকৰ মোৰো বিৰাটেই ভাল বহুতেই ভাল আজি গৈ আছোঁ কাজিৰঙা কাজিৰঙাৰ এটা বিশেষ কামত গৈ আছোঁ সৰুকৈ ভিডিঅ' এটা প্ৰস্তুত কৰিম বুলি ভাবিছোঁ বহুদিন ভিডিঅ' বনোৱা নাছিল ভিডিঅ'টো সম্পূৰ্ণকৈ চাব বুলি আশা কৰিছোঁ স্কিপ নকৰাকৈ বলক হেল্ল' এয়া আমাৰ সকলোৰে মৰমৰ কণ্ঠশিল্পী ডিম্পল সোণোৱাল চালে গম পাব আৰু মজা হ'বলৈ গৈ আছে মজেদাৰ হ'বলৈ গৈ আছে অকণমান পাছতে গম পাব আৰু তো বলক গৈ থাকোঁ লগে ভাগে নে কি কয় তাত গৈ কিনি কি কৰোঁ সকলো দেখুৱাই যাম ভিডিঅ'টো প্ৰথমৰ পৰা সকলোৱে চাব বুলি আশা ৰাখিছোঁ জাষ্ট পাৰ হ'লোঁ শিৱসাগৰ গেমন তো নুমলীগড় ধাবা নুমলীগড় আহি পালোঁ ইয়াতে কিবা এটা খাই লওঁ তাৰপিছত দেখাই যাম আকৌ কিবা এটা খাই লওঁ টিপটপছে খুব ধুনীয়া পৰিৱেশ বেছি দেৰি নকৰি কিবা এটা অকণমান খাই লওঁ মনটো ফ্ৰেছ কৰিবলৈ শ্লাইটকৈ ইউ ন' ডেট আৰম্ভণি এয়াই কিংফিচাৰ গম পোৱা নাই বিয়েৰটো ঢালিলে ফেন ওলাই আহে যে এতিয়া প্ৰথম বিয়েৰ খাব তাত সি পইচা দিলে লগৰকেইটাক সি মানে মালিক বুলি তাক মানে একদম ধুনীয়াকৈ ঢালিছে আৰু ফেনটো নকওঁ সি বেছিকৈ পাওঁ বাকী নিজে ঢালিছে সদায় খাই থাকে ফেন ওলাই গৈছে তাৰপিছত ফেন লৈছে ময়ে পইচা দিলোঁ মোকে ফেন নিদিলে মোকো ফেন দিব অলপ ফেন দিব সেই চা ইয়ে পইচা দিছে কেলে চলাই দিয়াকৈ ফেন দিয়া নাই মই कैमरा शूटिंग हो गया एक्शन दिन दहाड़े লুট लगे ना खाओ এইয়া পালেহি দেই লাষ্টত ৱেইট কৰি পাইছেহি ধৈৰ্যসীমা হেৰাই গৈছিলে ঠিক আছে খাব পাৰে ডিম্পল ভালকৈ খাই লোৱা দেই আৰু দুদিন মই খাবলৈ দিব নোৱাৰিম মানে টাইম নহ'ব যে তেতিয়া খাই লওক দেই বোকাখাটত আছোঁ এয়া বোকাখাটৰ বজাৰৰ আজি বন্ধ থাকে যিহেতু তো কিবা এটা কিনিম বুলি ভাবিছোঁ চ' দোকান বন্ধ কি কৰিম আৰু ক'ত ফটাব ল'ব লাগিব ঐ ডিম্পল মোক চাৰ্ট এটা কিনি দিয়াচোন লৈ লওক তো
কাজিৰঙা মোৰ ধুনীয়া একোৰে নাই তুলনা তাতোতকৈ ধুনীয়া তুমি কেঁচা সোণৰ টুকুৰা কাজিৰঙা নেশ্যনেল পাৰ্ক ফাইনেলি আহি আমি গন্তব্যস্থান পাই গ'লোঁ আৰু ইয়াতে আহি বহিছোঁ আৰু ইয়াৰ পৰা আমাৰ নেক্সট ষ্টেপ আমাৰ কামখিনি আৰম্ভ হ'ব আপোনালোকে জানিব ইয়াৰ পিছতে বন্ধুসকল আপোনালোকক যিহেতু কৈছিলোঁ আমাৰ বিশেষ উদ্দেশ্য বিশেষ কামত আহিছিলোঁ আৰু এই কামটো আজি আমি এতিয়া আৰম্ভ কৰিব লৈছোঁ গম পাইছেই চাগে দিনতে আৰম্ভ কৰাৰ কথা আছিল যদিও আমি অলপ দূৰৰ পৰা অহাৰ কাৰণে টাইমটো লেট হোৱাৰ কাৰণে আমি শ্বৰ্টটো আৰম্ভ কৰিব পৰা নগ'ল আৰু এতিয়া আমি নাইট ছিকুৱেঞ্চৰ পৰা আৰম্ভ কৰিছোঁ নাইট শ্বৰ্ট কাৰণে ছেটিংছ কৰি আছে ছেটিংছটো অলৰেডি হৈ গৈছে এতিয়া আমি শ্বৰ্ট দিবলৈ যাম তো আপোনালোকে চাই থাকিব এতিয়া আপোনালোকক যে ইমান সময় কোৱা নাছিলোঁ বা ছাছপেন্স এটা আছিলে এই ছাছপেন্সটো হৈছে আমাৰ এটা ভিডিঅ' শ্বৰ্ট আজি শ্বুটিং কৰিবলৈ গৈ আছোঁ ভিডিঅ' চাওঁ তো আপোনালোকে লগত থাকিব বিহাইণ্ড দ্য স্ক্ৰীন গোটেইখিনি বস্তু দেখাই যাম তো ব'লক ঠিক আছে